ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰেডিট ৰেটিং ইনফৰমেশ্যন ছাৰ্ভিচেছ অফ ইণ্ডিয়া লিমিটেড চমুকৈ ক্ৰিছিল ফাউণ্ডেশ্যনৰ অধীনত সমগ্ৰ অসমত চলি থকা মই প্ৰগতি কাৰ্যসূচীৰ অংশস্বৰূপে ধনুভাঙা গাঁও পঞ্চায়তৰ সভাকক্ষত কমিউনিটি এংগেজমেণ্ট এৱাৰনেছ মিটিং অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত সখী বাইদেউসকলৰ মাজত অসম চৰকাৰৰ লগতে বেচৰকাৰী সংস্থাসমূহৰ বিভিন্ন বিভাগৰ আঁচনিসমূহৰ বিষয়ে অৱগতকৰণ আৰু সজাগতা সৃষ্টি কৰা হয়। আনহাতে সখী বাইদেউসকলে এই সজাগতা সভাৰ জৰিয়তে গ্ৰামাঞ্চলত থকা হিতাধিকাৰীসকলক এই আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব আৰু এই আঁচনিসমূহৰ লাভালাভ সম্পৰ্কে বুজাই দিব। বৰ্তমান অসমৰ 6খন জিলাত মই প্ৰগতি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই সভাখনত কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকি সখীসকলৰ লগত মত বিনিময় কৰে। সভাত হেণ্ডলুম বিভাগৰ বিষয়া ক্ৰমে ৰীনা চেতিয়া, কবিতা বৈশ্য, কৃষি বিষয়া আফজালুৰ ৰহমান, শ্ৰম বিভাগৰ পৰা লক্ষণ ৰাভা, বেংক বিষয়া কুবাত আলী আৰু RGVNৰ পৰা ৰহমিনা বেগম, চাহাতুন নেছা আৰু আমিৰ খান উপস্থিত থাকে। আজি আমাৰ প্ৰগ্ৰামটো হৈছে কমিউনিটি এংগেজমেণ্ট এণ্ড এৱাৰনেছ মিটিং হয় আৰু আমাৰ এই মিটিংখনৰ উদ্দেশ্য এইটোৱে আছিলে, যিহেতু আমাৰ গাঁওখনত যিমান কেইগৰাকী সখী আছে ভলেণ্টিয়াৰ প্ৰজেক্ট হিচাপে চলি আছে, সেই সখীখিনিক আমি কেনেকৈ ষ্টেক হোল্ডাৰখিনিৰ লগত জড়িত কৰি দিব পাৰোঁ, যাতে সিহঁতে যিমানখিনি চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ পৰা যিখিনি স্কিম আছে বা আঁচনিবোৰ আছে সেইখিনিৰ বিষয়ে সখীখিনিক আমি অৱগত কৰাওঁ আৰু সেইখিনি লৈ পেলাই সখীয়ে গাঁৱত গৈ পেলাই যিখিনি আমাৰ গাঁৱৰ বেনিফিচিয়াৰী আছে সিহঁতক এৱাৰনেছ দিয়ে আৰু কোনোবাই যদি কৰিব বিচাৰে সিহঁতক যোগাযোগ কৰি দিয়ে আৰু সেইটোৱে আছিলে আমাৰ মেইন উদ্দেশ্য আজিৰ মিটিংখনত। আৰু এতিয়া আমাৰ সখী বাইদেউসকলে ইয়াতে আমাৰ ৰংজুলি ব্লকত 52 গৰাকী সখী আছে আৰু তেখেতসকলে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট এইবিলাক কাম কৰি দি আছে। গাঁৱৰ মানুহখিনিক কোনোবাই বনাব নাজানে আধাৰ আপডেট কৰাই হওক বা আপোনাৰ আন পাছবুকে হওক। আৰু আজি আমাৰ ষ্টেক হোল্ডাৰ যিখিনি আহিছিলে সেইখিনি হৈছে আমাৰ হেণ্ডলুম টেক্সটাইলৰ পৰা বাইদেউ আহিছিলে 2জনী, তাৰপিছত বেংকৰ পৰা আহিছিলে, তাৰপিছত আমাৰ এগ্ৰিকালচাৰৰ অফিচাৰ আহিছিলে, তাৰপিছত আমাৰ SBI বেংকৰ পৰা BC আহিছিলে, তাৰপিছত সেনেকে বিভিন্ন লেবাৰ অফিচৰ পৰাও আহিছে। তো বিভিন্ন অনুষ্ঠানৰ পৰা আমাৰ ডিপাৰ্টমেণ্ট বিলাকৰ পৰা মানুহখিনি আহিছিলে আৰু সেনেকে আমি মিটিংখন চলাই নিবলৈ সক্ষম হৈছোঁ। তো আমাৰ এই প্ৰগ্ৰামটো ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি শ্বৰ্ট ফৰ্মত RGVN বুলি কয়, RGVN আৰু ক্ৰিছিল ফাউণ্ডেশ্যনৰ অধীনত আমাৰ এই মই প্ৰগতিটো চলি আছে। যোৱা 2015ৰ পৰাই আমাৰ গোৱালপাৰাত চলি আছে। তাৰে গোটেই ডিষ্ট্ৰিক্ট মিলি আমাৰ প্ৰায় 200 এবভ সখী আছে আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু গোটেইখিনি ব্লকত ধৰি লওক গোৱালপাৰা ডিষ্ট্ৰিক্টত 6খন ব্লকত এতিয়া আমাৰ কাম চলি আছে। ৰংজুলি, কোচধুৱা, বালিজানা, লক্ষীপুৰ, সৰমুজা, তাৰপিছত কৃষ্ণাই, সেনেকে আমাৰ 6খন ব্লকত কাম চলি আছে এতিয়া আৰু গোটেই সখীখিনি ধুনীয়াকে আমাৰ কামখিনি চলাই আছে আৰু তাহাঁতে এটা ই-লাৰ্ণিং এপছো চলাই আছে, যোনটো গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কৰ্চ বুলি কয়, সেইটোও তাহাঁতে ধুনীয়াকে চলাই আছে। আৰু সেইটোৰ সুবিধা হ'ল আমাৰ যিখিনি ধৰি লওক চাৰ্টিফিকেট এখন পাব, তাতে 12টা মডিউল থাকে আৰু সেইখিনি কৰ্চটো ক্লিয়াৰ কৰাৰ পিছত চাৰ্টিফিকেটখন পাই যায় আৰু। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।